নমস্কাৰ প্ৰিয় দৰ্শকসকল, মে' মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ মে' মাহত গ্ৰহসমূহৰ শুভ সংযোগ আপোনাৰ ৰাশিৰ পৰা কোন কোন স্থানত থাকিব, বিশেষকৈ মঙল আৰু শুক্ৰ এই দুয়োটা গ্ৰহ যিহেতু মে' মাহত স্বগৃহী হৈ থাকিব, নিজৰ ঘৰত থকাৰ বাবে এই দুয়োটা গ্ৰহই আপোনাৰ ৰাশিৰ কোন কোন স্থানত শুভ খবৰ লৈ আনিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি আমি মেষ ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ মে' মাহৰ ৰাশিফলৰ বিষয়ে এই ভিডিঅ'ত জনাম। গতিকে ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মে' মাহত যিহেতু মঙল গ্ৰহ মেষ ৰাশিৰ ব্যক্তিসকলৰ ৰাশিৰ ওপৰত স্থিতি হ'ব, গতিকে মঙল গ্ৰহ যিহেতু আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ, যিটো কাৰণত স্বগৃহী মঙল গ্ৰহই আপোনাৰ বিভিন্ন ক্ষেত্ৰত ভাল খবৰ লৈ আনিব। প্ৰথমতে আপোনাৰ আত্মবিশ্বাস, মনোবল, সাহস এইবোৰ মঙল গ্ৰহই বৃদ্ধি কৰিব। ইয়াৰ লগতে যিহেতু মঙল আৰু ৰবি এই দুটা গ্ৰহ একেলগে আপোনাৰ ৰাশিৰ ওপৰত স্থিতি হৈ থাকিব, যিটো কাৰণত আপোনাৰ সাহস আৰু মনোবল এই দুটা গ্ৰহই বৃদ্ধি কৰা দেখা যাব। য'তেই নাযাওক কিয় আপুনি নিজক শক্তিশালী অনুভৱ কৰিব পাৰিব। ৰোগ ব্যাধিৰ ক্ষেত্ৰৰ ফালৰ পৰাও এই মাহটো আপোনাৰ বাবে খুব শুভ মাহ, কাৰণ ইমিউনিটি ছিষ্টেম এই মাহত আপোনাৰ বৃদ্ধি পাব। লগতে পিতৃৰ সৈতে সম্পৰ্ক আপোনাৰ ভাল হ'ব আৰু যদি বিবাহৰ প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে দেখিব এই মাহত আপোনাৰ বৈবাহিক সম্পৰ্কত অগ্ৰগতিৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ সপ্তম স্থানত মঙল, ৰবি আৰু বুধ এই তিনিটা গ্ৰহৰ যিহেতু পূৰ্ণ দৃষ্টি পৰিব, যিটো কাৰণত বৈবাহিক ক্ষেত্ৰত শুভ খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে মঙল গ্ৰহ যিহেতু সাহসৰ কাৰক গ্ৰহ আৰু যেতিয়া মঙল গ্ৰহ ৰাশিৰ সৈতে সংযোগ হয় তেতিয়া মেডিকেল, ডিফেন্স অথবা অন্য সামৰিক ক্ষেত্ৰৰ সৈতে আপুনি জড়িত থাকিলে আপোনাৰ লাভালাভ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে কৰ্মৰ জৰিয়তে যদি আপুনি মেডিকেল হওক, ডিফেন্স হওক, এনেধৰণৰ ক্ষেত্ৰৰ সৈতে জড়িত হোৱাৰ চেষ্টা কৰে তেতিয়াহ'লে নিশ্চয় ভাল খবৰ লাভ কৰিব। লগতে বুধ যিহেতু আপোনাৰ ৰাশিত মে' মাহত থাকিব, যিটো কাৰণত আপোনাৰ বুদ্ধিমত্তা প্ৰখৰ হ'ব। আপুনি নিজৰ বুদ্ধি বিবেকৰে এই মাহত সকলো কাৰ্য কৰা দেখা যাব। লগতে চৰকাৰী ক্ষেত্ৰৰ সৈতে যিমান জড়িত থাকিব সিমান আপোনাৰ এই মাহত লাভালাভৰ যোগ দেখা পোৱা গৈছে, কাৰণ ৰবি যেতিয়া আপোনাৰ ৰাশিৰ সৈতে সংযোগ হয় তেতিয়াই চৰকাৰী কৰ্মসমূহৰ সৈতে জড়িত থাকিলে লাভালাভৰ পৰিমাণবোৰ বৃদ্ধি পায়। লগতে যদি আপুনি ব্যৱসায় বাণিজ্য কৰি আছে তেতিয়াহ'লে এই মাহত ব্যৱসায়ে এক নতুন দিশ লোৱাও দেখা যাব। আপুনি নিজৰ ব্যৱসায় এই মাহত উন্নতি প্ৰগতিৰ পথত লৈ যাব পাৰিব। লগতে যিহেতু এই মাহত শুক্ৰ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা ধনস্থানত থাকিব, ধনৰ স্থানৰ শুক্ৰ গ্ৰহই আপোনাৰ এই মাহত হাতত কিছু ধন সঞ্চয় কৰাব। যিহেতু শুক্ৰ গ্ৰহ হৈছে ধনৰ কাৰক গ্ৰহ আৰু শুক্ৰ গ্ৰহ যিহেতু আপোনাৰ ধনস্থানত এই মে' মাহত স্বগৃহী হৈ থাকিব, যেতিয়া গ্ৰহসমূহ স্বগৃহী হৈ থাকে তেতিয়া সেই গ্ৰহৰ প্ৰভাৱ আৰু বলাবল দুগুণ বৃদ্ধি পায়। যিহেতু এই মাহত আপোনাৰ ধনস্থানত শুক্ৰ গ্ৰহ স্বগৃহী হৈ আছে, গতিকে আপুনি লক্ষ্য কৰিব নিজৰ কথা বতৰাৰে আপুনি ধন সঞ্চয় কৰিব পাৰিব। আনৰ ওপৰত আশা ভৰসা কৰিব নালাগে, নিজেই স্বতন্ত্ৰভাৱে ধন উপাৰ্জন কৰি ধন সঞ্চয় কৰাৰ যোগ দেখা পোৱা গৈছে। লগতে আত্মীয় কুটুম্ব ব্যক্তিৰ সৈতেও আপোনাৰ যোগাযোগ পুনৰ বৃদ্ধি পাব। নিজৰ কথা বতৰাৰে আপুনি নিজৰ অন্য ব্যক্তিক সোনকালে আকৰ্ষণ কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব ধৰিব, কাৰণ শুক্ৰ গ্ৰহই অন্য ব্যক্তিক, বিশেষকৈ বিপৰীত লিংগৰ ব্যক্তিক সোনকালে আকৰ্ষিত কৰি তোলে। গতিকে নিজৰ কথা বতৰাৰে ধনস্থানত অৰ্থাৎ দ্বিতীয় স্থানত যেতিয়া শুক্ৰ গ্ৰহ আহে তেতিয়া নিজৰ কথা বতৰাৰে অৰ্থাৎ বাণীৰে অন্য ব্যক্তিক আকৰ্ষণ কৰাৰ ব্যক্তিত্ব আহিব ধৰিব। গতিকে এই মাহত আপোনাৰ তেনেধৰণৰ সংযোগ দেখা পোৱা গৈছে। যিহেতু এই মাহত মঙল গ্ৰহৰ পূৰ্ণ দৃষ্টি চতুৰ্থ স্থানতো থাকিব, যিটো কাৰণত যদি যান বাহন ক্ৰয় কৰিম বুলি
ভাবি আছে তেতিয়াহ'লে যান বাহন ক্ৰয় কৰাৰ কিছু ইচ্ছা নতুবা সুযোগ সুবিধাবোৰ আপোনাৰ সন্মুখত আহিব ধৰিব। ইয়াৰ উপৰিও অষ্টমত মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টি অকণমান অৱশ্যে উচ্চ ৰক্তচাপৰ পৰিমাণ বঢ়াব পাৰে। গতিকে যিমান পাৰে আপুনি নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰাখিলে বাকী ক্ষেত্ৰত আপুনি নিশ্চয় শুভ ফলাফল এই মাহত লাভ কৰিব। বিশেষকৈ ৰবিও যিহেতু তুংগী অৱস্থাত অৰ্থাৎ উচ্চ অৱস্থাত আপোনাৰ ৰাশিৰ ওপৰত স্থিতি হৈ থাকিব, যিটো কাৰণত এই মাহত আপোনাৰ ব্যক্তিত্ব বিভিন্ন ধৰণৰ ব্যক্তিত্ব আহিব ধৰিব। কাৰণ তিনিটা গ্ৰহৰ আপোনাৰ ৰাশিত স্থিতিয়ে আপোনাৰ ব্যক্তিত্ববোৰ অকণমান কেইবাটাও ব্যক্তিত্ব আপোনাৰ ভিতৰত লৈ আনিব। একাধিক প্ৰতিভাৰ গৰাকী আপুনি হ'ব পাৰিব। গতিকে প্ৰায় প্ৰত্যেকটো ক্ষেত্ৰত মে' মাহত আপোনাৰ ৰাশিৰ পৰা শুভ সংযোগ দেখা পোৱা গৈছে। গতিকে আপোনাৰ নিশ্চয় মে' মাহটো ধুনীয়াকৈ পাৰ হ'ব। অৱশ্যে আপুনি যদি সম্পূৰ্ণ অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰৰ ফলাফলৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে আমাৰ এই চেনেলৰ প্লে'লিষ্টত গৈ আপোনাৰ নিজৰ ৰাশি অনুসৰি বৰ্ষচক্ৰৰ ফলাফলবোৰৰ বিষয়েও চাই ল'ব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।